নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। তো ভিডিঅ'টো হৈছে যে অসম গ্ৰামীণ বিকাশ বেংকৰ চাকৰি হয়। তো ইয়াতে টোটাল 9,995টামান পোষ্ট দিয়া আছে ইয়াতে। তো এইটো হৈছে বেংকৰ চাকৰি হয়। ইয়াতে প্ৰথম প্ৰিলিমছ এক্সাম দিব লাগিব, তাৰপিছত মেইন এক্সাম দিব লাগিব, তাৰপিছত আপোনালোকৰ চিলেকশ্যন হ'ব। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। আৰু এইটো লাষ্ট ডেট হৈছে জুন মাহৰ 27 তাৰিখত এইটো লাষ্ট ডেট। তো ইয়াতে বহুতো পোষ্ট মুকলি কৰি দিছে। 9,995টামান পোষ্ট আছে। তাৰে অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে, তাৰপিছত অফিচ এছিষ্টেণ্ট মেনেজাৰ, তাৰপিছত জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ। তো বহুতো পোষ্ট দি আছে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, অলপো স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। তো ইয়াৰে প্ৰথম পোষ্ট হৈছে যে অফিচ এছিষ্টেণ্ট পোষ্ট। ইয়াতে 5,585টামান পোষ্ট দিয়া আছে। 2 নম্বৰটো হৈছে এছিষ্টেণ্ট মেনেজাৰ পোষ্ট। ইয়াতে 3,499টামান পোষ্ট দিয়া আছে। তাৰপিছত 3 নম্বৰটো হৈছে অফিচাৰ স্কেল জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ। ইয়াতে 496টামান পোষ্ট দিয়া আছে। তাৰপিছত 4 নম্বৰটো হৈছে ইনফৰমেশ্যন টেকন'লজি। ইয়াতে অকল 94টামান পোষ্ট দিয়া আছে। তাৰপিছত 5 নম্বৰটো হৈছে যে চাৰ্টাৰ একাউণ্টেণ্ট। ইয়াতে 60টামান পোষ্ট দিয়া আছে। তাৰপিছত 6 নম্বৰটো আছে ল পোষ্ট। ইয়াতে 30টামান পোষ্ট দিয়া আছে। তাৰপিছত 7 নম্বৰটো হৈছে ট্ৰেজাৰী মেনেজাৰ। ইয়াতে 21টা পোষ্ট। তাৰপিছত 8 নম্বৰ মাৰ্কেটিং। ইয়াতে 11টামান পোষ্ট। তাৰপিছত 9 নম্বৰটো এগ্ৰিকালচাৰৰ। ইয়াতে 70টামান পোষ্ট। আৰু 10 নম্বৰটো হৈছে অফিচাৰ স্কেল গ্ৰেড 3 পোষ্ট হয়। ইয়াতে 129টা পোষ্ট দিয়া আছে। তো এইকেইটা মিলি হৈছে 9,995টামান টোটাল পোষ্ট। আৰু এইটো এক্সাম চেণ্টাৰ হ'ব আপোনালোকৰ ডিব্ৰুগড়, নতুবা গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। এই 5টা ঠাইত আপোনালোকৰ এক্সাম হ'ব, যিটো প্ৰিলিমছ এক্সাম বুলি কোৱা হয়। আৰু ছিংগল মেইন এক্সাম হ'ব, যিটো প্ৰিলিমছত পাছ কৰাৰ পিছত আপোনালোকৰ মেইন এক্সাম হ'ব গুৱাহাটী আৰু শিলচৰত। তো ফ্ৰেণ্ডসকল, এইটো হৈছে অসম গ্ৰামীণ বিকাশ বেংক। তো অসম গ্ৰামীণ বিকাশ বেংক আমি সকলোৱে জানো যে সকলো ডিষ্ট্ৰিক্টতে আছে। তো ইয়াতে চাওক কি পোষ্টৰ বাবে কেইটামান পোষ্ট দিয়া আছে। অফিচ এছিষ্টেণ্টৰ কাৰণে 2 to 4টা পোষ্ট। তাৰপিছত অফিচ এছিষ্টেণ্ট মেনেজাৰ 107টা, জেনেৰেল বেংকিং অফিচাৰ কাৰণে 10টা, তাৰপিছত IT কাৰণে 3টা, CA কাৰণে 4টা, ল কাৰণে 1টা, আৰু ইয়াতে ট্ৰেজাৰী মেনেজাৰৰ কাৰণে 1টা পোষ্ট দিয়া আছে। এই পোষ্টটো আবেদন কৰাৰ বাবে চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। তো ইয়াতে বয়সটো উল্লেখ কৰি দিছে যে অফিচাৰ এছিষ্টেণ্টৰ বাবে 18 পৰা 28 ইয়াৰ্ছ হ'ব লাগিব। তাৰপিছত এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰৰ বাবে 18 পৰা 30 ইয়াৰ্ছ হ'ব লাগিব। তাৰপিছত মেনেজাৰৰ কাৰণে 21 পৰা 32 বছৰ হ'ব লাগিব বয়স। তাৰপিছত ছিনিয়ৰ মেনেজাৰৰ কাৰণে 21 পৰা 40 ইয়াৰ্ছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সনো পাই যাব। যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে, OBC MOBCৰ বাবে 3 ইয়াৰ্ছ, SC STৰ বাবে 5 ইয়াৰ্ছ, PWD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ডিগ্ৰী হ'ব লাগিব। বেংকৰ চাকৰি হয়, তো আপোনালোকে জানে যে ডিগ্ৰী থাকিবই লাগিব। লগতে ইয়াতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব আৰু লোকেল লেংগুৱেজ জনা থাকিব লাগিব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে যেতিয়া আপোনালোকে অনলাইনত আবেদন কৰিব, তেতিয়া পোষ্ট হিচাপে ইয়াতে SC ST PWD যিটো অফিচাৰ স্কেল 1, 2 আৰু 3, SC ST আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ কাৰণে 175 টকা পে' কৰিব লাগিব। আৰু আদাৰ্ছ যিটো OBC জেনেৰেল কেণ্ডিডেটৰ কাৰণে 850 টকা পে' কৰিব লাগিব ইয়াতে। তাৰপিছত অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ কাৰণে SC ST PWD কেণ্ডিডেটৰ কাৰণে 175 টকা পে' কৰিব লাগিব। আৰু ইয়াতে আদাৰ্ছ যিটো জেনেৰেল OBC বুলি কোৱা হয়, সিহঁতৰ কাৰণে 850 টকা পে' কৰিব লাগিব। এইটো অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ এইটো ডেট ষ্টাৰ্টিং হৈ গৈছে 7 জুনৰ পৰা, আৰু এইটো লাষ্ট ডেট হৈছে আপোনালোকে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 27 জুন 2024। আৰু আপোনালোকৰ এক্সাম হ'ব, যিটো প্ৰিলিমছ এক্সাম বুলি কোৱা হয়, জুলাই আগষ্টত আপোনালোকৰ এক্সাম হ'ব। তাৰপিছত প্ৰিলিম পাছ কৰে, তাৰপিছত মেইন এক্সামৰ বাবে ছেপ্টেম্বৰ মাহত আপোনালোকৰ মেইন এক্সাম হ'ব। তাৰপিছত মেইন এক্সামৰ পিছত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব, যিটো হৈছে অক্টোবৰ মাহত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব। আৰু যদি মেইনছ এক্সামত পাছ কৰে, তাৰপিছত আপোনালোকৰ 2025 অৰ্থাৎ 2025 চনত আপোনালোকৰ জানুৱাৰী মাহৰ পৰা চাকৰি ষ্টাৰ্ট হৈ যাব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো আছিল বেংকৰ চাকৰি। তো এইটো হৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা যিটো পোষ্ট মুকলি কৰি দিছে। এইটো অল ইণ্ডিয়া বেচিক এক্সাম হ'ব। তো সকলো ষ্টেটৰ পৰাই এইটো এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছে। তো এইটো আছিল আমাৰ অসমৰ কাৰণে অসম গ্ৰামীণ বিকাশ বেংকৰ। ইয়াতে পোষ্ট কেইটা দিয়া আছে, আপোনালোকে চাই ল'ব পিছত। আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।